নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন গণকপুখুৰী সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰৰ তোৰণ আৰু দেৱগৃহ উদ্বোধনৰ লগতে শ্ৰী শ্ৰী গণেশ মূৰ্তিৰ প্ৰতিষ্ঠা আৰু গণেশ চতুৰ্থী উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গণকপুখুৰী সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰৰ তোৰণ আৰু দেৱগৃহ উদ্বোধনৰ লগতে শ্ৰী শ্ৰী গণেশ মূৰ্তিৰ প্ৰতিষ্ঠা আৰু গণেশ চতুৰ্থী উদযাপন হয় 2020 বৰ্ষতে আমাৰ এই অঞ্চলখনত বহুতো দুৰ্ঘটনা সংঘটিত হৈ আছিল বহুতো লোকৰ আকস্মিক অকাল মৃত্যু ঘটিছিল সেয়ে স্থানীয় সকলো গোট খাই আমি এটা গণেশ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলোঁ কিন্তু হেমচন্দ্ৰগড় গোস্বামী পথ বহলীকৰণ হোৱাত আমাৰ পুৰণা মন্দিৰভাগ ভাগিলে সেয়ে আমি নতুন মন্দিৰ ইয়াত প্ৰতিষ্ঠা কৰিলোঁ অকণমান কাষতে সকলো ৰাইজৰ সহায় সহযোগ আন্তৰিকতা আমালৈ যথেষ্টখিনি আগবঢ়াইছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অনুষ্ঠানভাগ হৈছে গতিকে অনাগত দিনতো সকলো ৰাইজৰ সহায় সহযোগ আশীৰ্বাদ আমি কামনা কৰিছোঁ হওক আৰু এইবাৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ প্ৰথম অৱস্থাত এয়া তোৰণ আৰু গৃহভাগ উদ্বোধন হৈ গৈছে বৰ্তমান পূজা চলি আছে ইফালে আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰা আছে তাত নাম প্ৰসংগ চলিব এতিয়া আৰু বিয়লি 4 বজাৰ পৰা সদৌসন ভিত্তিত দিহানাম প্ৰতিযোগিতা হ'ব আৰু অহাকালিলৈ মহাপুৰুষীয়া নাট নিশালৈ প্ৰদৰ্শন হ'ব বান বিক্ৰম কুমৰহৰণ সকলো ৰাইজক নিমন্ত্ৰণ জনালোঁ আৰু লগতে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন উল্লেখযোগ্য যে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গণকপুখুৰী সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰৰ তোৰণ আৰু দেৱগৃহ উদ্বোধনৰ লগতে শ্ৰী শ্ৰী গণেশ মূৰ্তিৰ প্ৰতিষ্ঠা আৰু গণেশ চতুৰ্থী উদযাপন অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় এক মাংগলিক পৰিৱেশত প্ৰয়াত কানন কুমাৰ দাস সোঁৱৰণী তোৰণ উন্মোচন কৰে গণকপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পংকজ লোচন গোস্বামীয়ে লগতে গণকপুখুৰী সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰৰ নৱগৃহ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ পুৰঞ্জয় গোস্বামীয়ে উক্ত ধৰ্মীয় অনুষ্ঠানভাগীৰ আঁত ধৰে সৌৰভজ্যোতি হাজৰিকাই নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।